প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটোৰ পিনে দৃষ্টিপাত কৰক, নজৰ দিয়ক, দৃষ্টি ৰাখক। আপুনি য'তেই চায় তাতেই দেখিব সাম্প্ৰদায়িক বিহবাস্পই আমাৰ মন মিজাজ পৰ্যন্ত নাপাক কৰি পেলাইছে। জৰুৰ ইয়াত কাৰোবাৰ নাপাক চক্ৰান্ত আৰু ষড়যন্ত্ৰ আছে, যিয়ে নিজৰ চাউল সিজোৱাৰ বাবে, নিজৰ ৰুটি সেকাৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এইবোৰ কৰিছে। আমি এইবোৰত বিচলিত হোৱাৰ কোনো প্ৰয়োজন নাথাকে। যদিহে ইন কুনতুম মুমিনিন, আমি যদিহে প্ৰকৃত মুমিন হওঁ, আমি যদিহে প্ৰকৃত মুমিন হওঁ, এই বিহবাস্পৰ পৰা ইছলাম সদায় আঁতৰত, ইছলাম সদায় ইয়াৰ বিৰোধী। এই সমস্ত নাপাক আকিদা, নাপাক চিন্তা, নাপাক অপশক্তি, এই প্ৰতিটোৰে ইছলামে, কোৰআনে, আল্লাহে, ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰতিনিয়ন্তৰ ইয়াৰ বিৰুদ্ধে লৰাই কৰিছে, যুদ্ধ কৰিছে। কোনো অপশক্তি হাংগামা কৰা, হাই কাজিয়া কৰা, ফিতনা ফাসাদৰ সৃষ্টি কৰা কোনো শক্তিৰে ইছলামত স্থান নাই, ইছলামত স্থান নাই। যদিহে আমি চাওঁ, আজি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হয়, আমাৰ আল্লাহ পাকৰ বাণী পবিত্ৰ কোৰআনখনত বোলে সন্ত্ৰাসবাদক ছাপোৰ্ট কৰাৰ কথা আছে। আছে আছে নেকি?